নমস্কাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে থাম্বনেল চাই গমেই পাইছে চাগে আজি আমি কিহৰ ওপৰত আলোচনা কৰিম আসলতে আজিৰ এই ভিডিঅ'টোত আমি বিএসসি নাৰ্ছিং এন্ট্ৰেন্স এক্সামিনেশ্যন অনলাইন কেনেকৈ কৰা হয় সেই বিষয়ে আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো চোৱাৰ আগতে এটা অনুৰোধ আপোনালোকলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক এটা কৰি দিব এনেধৰণৰ নটিফিকেশ্যন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবৰ বাবে গতিকে ভিডিঅ'টো দেৰি নকৰোঁ আৰু আৰম্ভ কৰোঁ ফাৰ্ষ্টত আমি গুগল ইঞ্জিনত সাৰ্চ কৰিব লাগিব ফাৰ্ষ্টত লিংকটো কপি পেষ্ট কৰি দিব লাগিব মই লিংকটো বাৰু ডেসক্ৰিপচনত দিয়াৰ ব্যৱস্থা কৰিম আপোনালোকে তাৰ পৰা ক্লিক কৰি গুগল ক্ৰমত সাৰ্চ কৰি ল'ব তাৰ পিছত আমি লগে লগে আমাৰ যেটো লিংকত এন্টাৰ কৰি দিলো আপোনালোকে ইয়াত ইন্টাৰফেস দেখিব পাইছে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি অফ হেল্থ সায়েন্সৰ অফিচিয়েল ৱেবসাইট হয় একচুয়ালি এইটো ডাইৰেক্ট লিংক হয় বিএসসি নাৰ্ছিং কোৰ্স ইন আসাম বথ গভৰ্নমেন্ট এণ্ড প্ৰাইভেট গতিকে আমি এপ্লিকেশনৰ বাবে এপ্লিকেশন ফৰ্মত ক্লিক কৰিব লাগিব তাৰ পিছত এনে ধৰণৰ কিছুমান ইনষ্ট্ৰাকচন আহি যায় তাৰ পিছত আপোনালোকে এইটো পঢ়িব পাৰে বা স্কিপ কৰি তললৈ গৈ নেক্সট অপশনত ক্লিক কৰি দিব পাৰে নেক্সট অপশনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইন্টাৰফেসটো ওপেন হৈছে আপোনালোকে ইয়াত দেখিব পাইছে যে choose any one of the following course ইয়াত আপোনালোকে বিএসসি নাৰ্ছিং কোৰ্সটো ক্লিক কৰি দিব লাগে তাৰ পিছত আপোনালোকৰ ফাৰ্ষ্টত নাম লিখিব দিছে ক্যান্ডিডেটৰ নাম তাৰ পিছত ফাদাৰ নাম তাৰ পিছত মাদাৰ নাম তাৰ পিছত সেক্স মেল নে ফিমেল হেতু লিখিব লাগে তাৰ পিছত ডেট অফ বাৰ্থ লিখি দিব লাগে আসলতে ক্যান্ডিডেটৰ যেটো নাম হেতু সাৰ্টিফিকেট মাৰ্কশিট 12 মাৰ্কশিট সাৰ্টিফিকেটৰ মতে লিখিব গৈছে আপোনালোকে ইয়াত দেখিব পাইছে তাৰ পিছত যদি আমি তললৈ স্ক্ৰল ডাউন কৰো তেতিয়া হলে আমি পাম ডেট অফ বাৰ্থ তাৰ পিছত ইয়াত অটোমেটিক্যালি উলাই যায় 31st ডিসেম্বৰ 2014 লৈ আপোনাৰ কিমান বয়স হৈছে ইয়াত অটোমেটিক্যালি শো হ'ব যেতিয়া আপুনি ইয়াত ডেট অফ বাৰ্থ এন্টাৰ কৰি দিব তাৰ পিছত ক্যাটাগৰী সিলেক্ট কৰিব লাগে জেনাৰেল নে ওবিসি এমওবিসি নে এসসি এসটি এসটিপি হিলস এসটিপি হেইটা সিলেক্ট কৰি ল'ব লাগে তাৰ পিছত টিজিএল টো একচুয়ালি প্ৰায়ভাগ নো হয় এক্সটিজিএল নো হয় তাৰ পিছত চাৰ এৰিয়া নো হয় তাৰ পিছত ফিজিক্যালি হ্যান্ডিক্যাপ টো নো হয় তাৰ পিছত নেশনালিটি ইন্ডিয়ান দিব লাগে তাৰ পিছত ৰিলিজন হিন্দু হলে হিন্দু ইছলাম হলে ইছলাম খ্ৰীষ্টান হলে আপোনাৰ যেটো ধৰ্ম হেতু মতে দি দিব লাগে তাৰ পিছত ফিজিক্যাল আইডেন্টিফিকেশনৰ কাৰণে আপোনাৰ যেটো আই কালাৰটো দিব পাৰে আপুনি আই কালাৰ কেনেকুৱা ব্ল্যাক নে ব্ৰাউন হেতু দিব পাৰে তাৰ পিছত আমি তললৈ চাও তেতিয়া হলে ইয়াত লিখা আছে যে are you a permanent resident of Assam হেতু সুধিছে ইয়াত yes ক্লিক কৰি দিলেই হল তাৰ পিছত আহি গল আমাৰ কমিউনিকেশন ইনফৰমেশন এড্ৰেছটো ইয়াত আমি ভৰাব লাগিব ভিলেজ পোষ্ট অফিস পুলিশ স্টেশন সিটিটোৰ নাম তাৰ পিছত পিন কোড ডিস্ট্ৰিক্ট তাৰ পিছত ষ্টেজ সিলেক্ট কৰি দিব লাগে তাৰ পিছত যদি আপোনাৰ এড্ৰেছটো যদি পাৰ্মানেন্ট এড্ৰেছৰ লগত মিলে তেতিয়া হলে এছ এবভ অপশনত ক্লিক কৰি দিলে অটোমেটিক্যালি আপোনাৰ ডাটা কিটা তলত এন্ট্ৰি হৈ যাব তললৈ আমি যদি আৰু স্ক্ৰল ডাউন কৰো তেতিয়া হলে এক্সাম চেণ্টাৰৰ কিছুমান তথ্য দিয়া আছে আপোনালোকে এক্সাম চেণ্টাৰ ইয়াত বহুতেই দেখা পাইছে গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিপু লখিমপুৰ কোকৰাঝাৰ শিলং আজৱাল ইটানগৰ আগৰতলা ইম্পাল ডিমাপুৰ গেংটক হেবিলাকত আপোনালোকৰ এক্সাম চেণ্টাৰ আছে গতিকে আপোনালোকে য'ত দিব মন যায় তাতে ক্লিক কৰি দিব তাৰ পিছত নেক্সট অপচন আহি গল সাবজেক্ট you want to appear 10+12 ইয়াত ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ইংলিশ হেকিটা লাগিবই কাৰণ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ইংলিশটো মাষ্ট বি জৰুৰী হয় তাৰ পিছত বোৰ্ডটো সিলেক্ট কৰি দিব লাগে যদি আপুনি সিবিএসই বোৰ্ডৰ পৰা বিলং কৰে তেতিয়া হলে সিবিএসই বোৰ্ড নহলে আদাৰ বোৰ্ডত ক্লিক কৰি দিব আপোনালোকে ইয়াত দেখা পাইছে এটো HSSLC
পাছ নে এপিয়াৰিং যদি পাছ কৰিছে আপোনালোকে পাছ অপশ্যনত ক্লিক কৰি দিব যদি পাছ এপিয়াৰিং কৰিব তেতিয়াহ'লে এপিয়াৰিং অপশ্যনত ক্লিক কৰি দিব যদি ইয়াত কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত সুধিব পাৰে আৰু তাৰপিছত সুধিছে যদি পাছ কৰা তেতিয়াহ'লে ডেট অফ পাছিং ইয়েৰ মাৰ্কশ্বিটত থাকিব আপোনাৰ তাৰপিছত ইনষ্টিটিউটৰ নামটো দিয়া থাকিব তাৰপিছত যেটো আপুনি কোনটো কাউন্সিলৰ পৰা বা কোনটো বৰ্ডৰ পৰা পাছ কৰিছে হেতু আপোনালোকে ইয়াত ভৰাই দিলেই হ'ল তাৰপিছত তললৈ যদি আমি স্ক্ৰল ডাউন কৰো তেতিয়াহ'লে আমি দেখা পাম ইয়াত কিছুমান মাৰ্ক সিকিউৰিং হাই সেকেন্ডাৰীত কিমান আপোনালোকে মাৰ্ক অবটেইন কৰিছে হেগিটা ভৰাই দিব লাগে টোটাল মাৰ্ক 100 তাৰপিছত কিমান পাইছে তাৰপিছত পাৰ্সেন্টেজটো ইয়াত দি দিব লাগে তাৰপিছত এগ্ৰিগেট পাৰ্সেন্টেজ আপোনাৰ টোটাল পাৰ্সেন্টেজটো উলিয়াই দিলেই হ'ল তাৰপিছত আহি গ'ল আমাৰ আপলোড ফটো এণ্ড সিগনেচাৰ ইয়াত ফটো আৰু সিগনেচাৰ আপোনালোকে আপলোড দি দিব লাগিব ইয়াৰ সাইজ কিটা দিয়া আছে আপোনালোকে চাই ল'ব তাৰপিছত আপলোড দি দিব তাৰপিছত এটা পাছৱৰ্ডো লিখিব লাগে পাছৱৰ্ড নিজৰ মতে এটা দি দিব লাগে তাৰপিছত ৰি এন্টাৰ মাৰি দিব লাগে তাৰপিছত আপোনালোকৰ যেটো সাবমিট অপশ্যনত গৈ ক্লিক কৰি দিব এতিয়া আপোনাৰ এপ্লিকেশন নম্বৰটো শো হৈ যাব তাৰপিছত এপ্লিকেশন নম্বৰটো আপোনালোকে যেতিয়া শো হ'ব তেতিয়া আপুনি লগইন অপশ্যনলৈ যাব আপুনি যদি বেক কৰি চাই তেতিয়াহ'লে ইয়াত লগইন অপশ্যনো পোৱা যায় লগইন অপশ্যনত আপুনি ক্লিক কৰি পিনে আপোনাৰ যেটো এপ্লিকেশন আইডি আৰু পাছৱৰ্ড এন্টাৰ কৰি আপোনাৰ যেটো পেমেন্টটো কনফাৰ্ম কৰি ল'ব পাৰে যদি আপুনি পেমেন্টটো কনফাৰ্ম হৈ যায় তেতিয়াহ'লে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম কোনো আপুনি অটোমেটিক্যালি প্ৰিন্ট আউট কৰি ল'ব পাৰিব যদি পেমেন্টটো পেন্ডিং হৈ থাকে তেতিয়া দুদিন তিনদিন মান কেতিয়াবা পেন্ডিং হ'ব পাৰে গতিকে আপোনালোকে পেনিক নহব 2-3 দিনত পেমেন্টটো কমপ্লিট হোৱাৰ পাছত আপোনাৰ যেটো এপ্লিকেশন ফৰ্মটো আপুনি ডাউনলোড কৰিব পাৰিব গতিকে এয়া আছিল আজিৰ যেটো ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম নেক্সট এনে ধৰণৰ ভিডিওৰ জৰিয়তে গতিকে আজিলৈ বাই বাই